লাগিছে আমি এটা সৎ মন লৈ আমাৰ এটা সৎ উদ্দেশ্য লৈ আজি আমি গুৰুজনাৰ নীতি আৰু আদৰ্শ কাৰ্যগত কৰি ভৱিষ্যত দিনত আমাৰ যাতে যিবোৰ কৰ্মৰাজি হয় তাৰ বাবে সমাজৰ উন্নতি হওক, সমাজৰ ভাল হওক তাৰে কামনা কৰি পৃথিৱীৰ মংগলৰ কাৰণে আমাৰ প্ৰতিজন ভাই বন্ধুৰ মংগলৰ কাৰণে আজি আমি সমূহীয়া প্ৰাৰ্থনা আৰম্ভ কৰিব লৈছোঁ। আমাৰ আজি সভাখন আমি আপোনালোকৰ শ্ৰীচৰণত সেৱা লৈছোঁ। बहुत डाঙৰ অনুষ্ঠান কৰি নাথাকে যে বহুত সভাপতি সম্পাদিকা লাগে, সেইটো কথা নহয়। আমি আলোচনা কৰিম, মই মোৰ মতটো কেন্দ্ৰীয় সম্পাদিকা সভাপতিলৈ মই প্ৰেৰণ কৰিম। তাৰ ওপৰত আমাৰ মুখ্য সহসচিব ডাঙৰীয়া আছে, যি হ'ব মুখ্য সহসচিব ডাঙৰীয়াৰ লগতে আমাৰ কেন্দ্ৰীয় সভাপতি সভানেত্ৰীসকলে আমি আলোচনা কৰিম ২-৪জন। তাৰপিছত আমাৰ যিটো কৰিবলগীয়া কাম থাকে আমি সেই কামটো আগবাঢ়ি যাম। আৰু সকলোকে মই বিনম্ৰতাৰে কম, কোনো কাৰণতে যাতে কোনোদিন আমাৰ সদস্যই যাতে কাৰোবাৰ পৰা পইচা লোৱা, আমাৰ সদস্যই যাতে ভুক্তভোগী নাৰীক ন্যায় দিবলৈ গৈ পইচা লোৱা শব্দ যদি মই শুনিবলৈ হয় তেতিয়াহ'লে লগে লগে বহিষ্কৃত হ'ব। তাৰপিছত মোৰ ওপৰত ফেচবুকত ধাৰাপাত লিখি লাভ নাই। আমি ভয় কৰা সিংহ, ভয় কৰা নহয়, আমি সিংহৰ পোৱালি হয়। বহুতে কৈ আছে মহিলা সংগঠন কৰি বেয়া কাম কৰিছ, তোকে ওলটাই ধৰিব। সত্যত থাকিলে জুইয়েও একো কৰিব নোৱাৰে। তাৰ উদাহৰণ কি লাগে? উদাহৰণ লাগে নেকি? প্ৰহ্লাদৰ কথা চাওক, আপুনি হনুমানৰ কথা চাওক, কিবা কৰিব পাৰিছিলে নেকি? সীতাৰ কথা চাওক, কিবা কৰিব পাৰিছিলে নেকি? গতিকে সত্য পথত থাকি আমি আগুৱাই যাম। আমাৰ এই যোদ্ধাসকলক মই ইয়াৰ পৰা চৰণত ধৰি সেৱা জনাইছো। অবাঞ্ছিতে যদি মোৰ কিবা ভুল হৈছিল, অবাঞ্ছিতে যদি মই কাৰোবাক নকবলগীয়া কথা কৈছিলো, তেনেহ'লে আপোনালোকে মোক নিজৰ ভাতৃ বুলি, নিজৰ মৰমৰ ভাতৃ বুলি ক্ষমা কৰিব। বহুত টানকৈ ক'ব লগা হৈছে, বহুত ঢিলাকৈ ক'ব লগা হৈছে। কোনোবাই এই সংগঠন এৰি গুচি গৈছে কাৰণ বৈকুণ্ঠ প্ৰিন্সৰ কোনো মন্তব্য শুনিব নিবিচাৰে। মই মোৰ স্বাৰ্থ পোৱা নাই, মোক ৰাজনৈতিক অধিকাৰ নালাগে যে আপোনালোকক আগফালে দেখুৱাই পেলাই মই ৰাজনৈতিক ক'ৰবাত ঠিকা কৰিম। মোৰ কোনো ঠিকাৰ লাইচেঞ্চ নাই। মই কোনো মন্ত্ৰী MLA ৰ ওচৰত মোৰ কোনো ৰাজনৈতিক অধিকাৰ ল'বলৈ মই নাযাওঁ। মই কোনো ৰাজনৈতিক জীৱনৰ লগত জড়িত নহওঁ, সামাজিকভাৱে কাম কৰি যাম। আপোনালোকে জানে মই ৰাজনীতি জীৱনলৈ গৈ ৰাজনীতি এৰি থৈ গুচি আহিছো। সত্যৰঞ্জন বৰাই জানে ৰাজনীতি জীৱনলৈ গৈ গুচি আহিছে। গতিকে আমাৰ সংগঠনৰ যি উদ্দেশ্য লক্ষ্য হ'ব, এয়া নিৰ্ভীকভাৱে মই কৈছো যে কোনেও যাতে দুৰ্নীতিৰ আশ্ৰয় নলয়, দুৰ্নীতিৰ আশ্ৰয় নলয়। সাংস্কৃতিক সামাজিক বজাৰ দখলত আমি কাম কৰিম। আমি চাম অসমৰ মুখ্যমন্ত্ৰীয়ে আমাক কিমান সহায় কৰে। খিলঞ্জীয়াৰ কথা কওঁ মুখ্যমন্ত্ৰীয়ে, চাম আমি কিমান সহায় কৰে। চাম আমাৰ অসমবাসী ৰাইজে আমাক কেনেকৈ ভুক্তভোগী নাৰীসকলক আগুৱাই নিয়াত সহায় কৰে। আমি ব্যৱসায় কৰিম। আজি আচাৰ মুকলি কৰিছো, কেইদিনমানৰ পিছতে আমি পিঁয়াজৰ গাড়ী ল'ম। চবেই 10,000 টকা উঠাই ফেঞ্চি বজাৰৰ পৰা আমি পিঁয়াজৰ গাড়ী লৈ যোৰহাটলৈ পঠিয়াম। যোৰহাটৰ ভূমিকা আমাৰ পিঁয়াজ ল'ব লাগিব, নহ'লে মহিলাই তাত শুই থাকিব, অন্নখন কৰিব। আমি কাৰো পৰা চান্দা বিচাৰি নাযাওঁ। আমি যেতিয়া ফেঞ্চি বজাৰলৈ গৈছিলো, অন্নপূৰ্ণা নামৰ তেলৰ যিগৰাকী ব্যৱসায়িক আছে, মই তেখেতক কৈছো ওচৰ পাজৰে যদি কোনোবা ব্যক্তি আছে কৈ দিয়ক। তেওঁ আমাক 100 টকা দিছিলে। মই বোলো আপোনাক খাৰা মই 100 টকা নহয়, আমাক মই 500 টকা দি থৈ যাব পাৰো। কাৰণ আমাৰ ঘৰৰ ওচৰত যেতিয়া বিহু এখন পাতে, সভা এখন পাতে, আমিও মুক্ত হস্তে দান কৰো। আজি আমাৰ এই গুৱাহাটী কমিটিৰ যিসকল 2-4 গৰাকী মিলি আজি এই ধনৰ টুকুৰা আগবঢ়াইছে। এতিয়াও বহুত ধন দিবলৈ বাকী আছে। বহু ব্যক্তিয়ে আমাক 1000-2000কে সহায় কৰিছে। কোনেও 10,000 টকা দি একেলগে সহায় কৰা নাই। কেৱল গুৱাহাটী কমিটিৰ সদস্যই আমাক 10,000 টকা দি সহায় কৰিছে। তাৰ বাবে সদায় চিৰকৃতজ্ঞ হৈ ৰহ। আমাৰ সংগঠনত থাকিলে মুক্ত মন সফা হ'ব লাগিব। মই বাৰে কৈছো, কোনো ব্যক্তিয়ে মোক অভাৰটেক কৰিবলৈ চেষ্টা নকৰিব। মই বাৰে কৈছো, সভানেত্ৰী
কৰে তেওঁক সদায় গুৰুত্ব দিব। মই পুনৰবাৰ নাম ল'ব বিচাৰিছো কৰবী বাইদেউৰ কথা, মই পুনৰবাৰ লৈছো ববিতা বাইদেউৰ কথা আৰু সকলোৰে কথা, মালৱী বাইদেউৰ কথা অথনি কৈছো, হাতখন লৈ তেনেকে ঘূৰি আছে, হেমন্তী বাইদেউ ৰাতিপুৱা উঠি কাম কৰি আছে, পুনৰবাৰ মই ধন্যবাদ দিছো। আৰু যিসকলে আহি এনেকৈ আমাৰ এই অনুষ্ঠান সফলমণ্ডিত কৰিলে ধন্যবাদ জনাইছো। পৰৱৰ্তী সময়ত দেখা যাব নাৰীৰ সুৰক্ষাৰ ক্ষেত্ৰত অসমৰ সদায় সততে মাত মাতি থকা আতাচুৱে কি কয়, আতাচুৰ সভাপতি আমাৰ মাজত আহিছিলে, আমি তেখেতৰ ওচৰলৈ যাম। সততে সক্ৰিয় হৈ থাকে ছচিয়েল মিডিয়াত, সত্যৰঞ্জন বৰা ডাঙৰীয়াই আমাৰ নাৰীৰ কাৰণে কি কৰে সেইবোৰ আমি লিষ্ট বনাম। মই আশা ৰাখিছো আপোনালোকে আমাৰ এই নাৰীখিনিক যাতে ন্যায় দিয়ে, অকল নাৰীয়ে নহয় পুৰুষ, আমাৰ পুৰুষখিনিক উঠি দিবৰ কাৰণে অনুৰোধ জনাইছো। আমাৰ পুৰুষ চেলৰ যিসকল আমাৰ লগত সংযুক্ত হৈছে উঠি দিবৰ কাৰণে অনুৰোধ জনাইছো। এয়া আমাৰ পুৰুষসকল। অংকেশ্বৰ তুমি আগলৈ আহা, ৰাতি 2টা বজাৰ পৰা মোৰ লগত তেওঁ থাকি যি কষ্ট কৰিছে তাৰ কাৰণে ধন্যবাদ। আৰু বিশেষকৈ পাইলট কেইজনক যিযোৰ পোচাকযোৰ যাতে কেতিয়াও কালিমা নখনায়, এই কোলা ওপৰত যে বগা দি থৈছো ইয়াৰ উদ্দেশ্যটো হৈছে আমি কোলাক ঢাকি ৰাখিব বিচাৰিছো। যি আমাৰ বেয়া আছে সেই শক্তিক আমি ঢাকি ৰাখিব বিচাৰিছো। আমি যিদিনা সফল হ'ম, যিদিনা আমি 100 গৰাকী নাৰীক যিদিনা আমি ন্যায় দিব পাৰিম, তেওঁলোকৰ কাৰণে আমি যুদ্ধ দিব পাৰিম, সেইদিনা আমি আমাৰ এই সাজযোৰ জমিন সাজলৈ পৰিৱৰ্তন কৰিম। বহুতৰ প্ৰশ্ন আছিল যে এই সাজযোৰ অকণমান বেয়া লাগিছে, সম্পাদিকাই মোক কৈছিল, কিন্তু এই সাজ মই পৰিৱৰ্তন কৰিম যেতিয়া আমি ন্যায় দিব পাৰিম। আৰু যিসকল মোৰ কথা যদি কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰিব। আমাৰ সকলোকে মই ধন্যবাদ জনাই মই শ্ৰীচৰণত সেৱা লৈছো, পুনৰবাৰ সেৱা লৈছো। কোনেও যাতে বেয়া নাপায় এইখিনি কথা কৈ আমাৰ আজি এই ৰাজ্যিক অভিৱৰ্তন সামৰণি মাৰিছো। লগতে আমি সকলোকে আমাৰ আগলৈ আহিবৰ কাৰণে অনুৰোধ জনাইছো, সকলোকে আমি আগলৈ আহিবৰ কাৰণে অনুৰোধ জনাইছো। এতিয়ালৈকে একো খোৱা নাই, কিন্তু আপোনালোকৰ মৰম আদৰ বহুত কিবা কিবি দিলে, বহুত ভাল লাগিলে। আৰু জাতি ধৰ্ম নিৰ্বিশেষে সকলোৰে লগত মিলি থাকিব, কাকো বেলেগ জাতি বুলি ঘৃণা নকৰিব, উচ্চ নিচ নামানিব। যিসকল বাংলাদেশী মূলৰ মিয়া তেওঁলোকৰ সদায় আমি এগেইনষ্ট কৰি আছো, কৰি যাম। আমাৰ যিখন খিলঞ্জীয়া মুছলমান সদায় তেওঁলোকৰ লগত আছো, ভৱিষ্যতে থাকিব। আমাৰ যিটো খিলঞ্জীয়া মুছলমানৰ গোটৰ আমাৰ আছে, বৰিয়া মৰিয়াৰ আমাৰ চেল আছে, বড়ো জনগোষ্ঠীৰ চেল আছে, আমাৰ চাহ মজদুৰ সন্থাৰো আমাৰ সভানেত্ৰী সম্পাদিকা আছে। সকলোকে ধন্যবাদ জনাইছো। পিছলৈ গৈ তেতিয়া দেখিবলৈ ভাল লাগিব। আমাৰ পতাকাখিনি আমি অকণমান দেখুৱাব বিচাৰিছো, আচাৰখিনি আমি দেখুৱাব বিচাৰিছো, পতাকাখিনি অকণমান দেখুৱাব বিচাৰিছো। পৰৱৰ্তী সময়ত আমি আধ্যাত্মিক দিশৰে আগবাঢ়ি যাম, দিহানাম আমাৰ সেইবিলাক চলিব। আমাৰ পতাকাখিনি আমি অকণমান এনেকৈ দিব কাৰণে মই গৈ আছো তললৈ। এইটো আমাৰ আচাৰ দেই, নদী নাৰীৰ ফালৰ পৰা পৰৱৰ্তী সময়ত ডাঙৰকৈ হ'ব। জয় নদী নাৰী জাগ্ৰত শক্তি অসম, জয় নদী নাৰী জাগ্ৰত শক্তি অসম, জয় অসম, জয় অসম, জয় নদী নাৰী কেন্দ্ৰীয় সমিতি, জয় নদী নাৰী গুৱাহাটী সমিতি। সকলোৱে আমি এটা প্ৰাৰ্থনাৰে, আমি যিহেতু আৰম্ভণি প্ৰাৰ্থনাৰে কৰিছো, আমি শিশু প্ৰাৰ্থনাৰে কৰিব বিচাৰিছো। ও কৃষ্ণয়ে কৰে দুখহাৰী কাৰমায়াদিৰো অধিকাৰী, ও কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱনা স্থিতি অন্ত কাৰী দেৱ তান্ত্ৰ বিনে নাহি কেৱ, ও জানিবা বিষ্ণু